বন্ধন গোটৰ পইচা ঘূৰাই দিম বুলিছে ঘূৰাই দিবাই লাগিব হেমন্ত বিশ্বই এনেই ইমান দিন সপ্তাহ ধুনীয়াকৈ ভাত চাহৰ আশা এৰি ঘূৰি ফুৰা নাই ভোট দিবা নেকি গতিকে মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া আপুনি চাই লওক ভালকৈ কিদৰে এগৰাকী মহিলাই বন্ধন গোটৰ ঋণ মাফ নিদিয়াৰ কাৰণে আত্মহত্যাৰ দৰে পথ বাছি ল'ব খুজিছে। নমস্কাৰ, PN নিউজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই পল্লৱ। ৰাজ্যত এতিয়া কেউদিশে বন্ধন গোট বা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ ঢৌ উঠিছে। বন্ধন গোটৰ ঋণ মাফ হ'ব নে নহয়? মহিলাসকলৰ মাজত কেউদিশে এটাই কথা, বন্ধন গোটৰ ঋণ মাফ হ'ব নে নহয়? সেই সন্দৰ্ভত আমাৰ সাংবাদিকে মহিলাসকলৰ মতামত আপোনালোকৰ আগত দাঙি ধৰিব। আমি এতিয়া পোনপটীয়াকৈ যাম দৰং জিলাৰ ৰজাহলীত। তাতে আমাৰ সাংবাদিক আছে। হয় বিকাশ, বন্ধন গোটৰ ঋণ মাফ দিয়ে নিদিয়াৰ পক্ষত তাৰে স্থানীয় মহিলাসকলৰ কি মতামত আমি অলপ জানিব বিচাৰিম। হয় পল্লৱ, হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ দৰং জিলাৰ গাখীৰখোৱা ৰজাহলী গাঁৱত, আৰু তাৰে এগৰাকী স্থানীয় মহিলাক মই এই বন্ধন গোট বা মাইক্ৰ' ফাইনেন্সৰ বিষয়ে সুধিব বিচাৰিম। বাইদেউ, আপোনাৰ নামটো কি? মোৰ নাম প্ৰতিমা দেৱী। হয়, আপুনি বন্ধন গোটৰ ঋণ লৈছে? লৈছোঁ। যি চৰকাৰে মানে নীতি নিয়ম বান্ধি দিছে বন্ধন গোটৰ ঋণৰ সম্পৰ্কত, বা কিছুসংখ্যক লোকক দিব ঋণ ঘূৰাই, এই বিষয়ে আপুনি কি ক'ব? জয় দুৰ্গা মা কি জয়। বন্ধন গোটৰ পইচা ঘূৰাই দিম বুলিছে ঘূৰাই দিবাই লাগিব হেমন্ত বিশ্বই এনেই ইমান দিন সপ্তাহ ধুনীয়াকৈ ভাত চাহৰ আশা এৰি ঘূৰি ফুৰা নাই ভোট দিবা নেকি পুখুৰীত মাছ দিবা আছে, ঘৰ আধা বান্ধা হৈ আছে, চলিক বাইক এখন দিলোঁ আলু লাগে এতিয়া মই আমি আপোনাক এটা ব্যৱস্থা কৰি দি আছোঁ। ৰ'ব আপোনালোকে এই মুহূৰ্তত লাইভ চাই আছে, চাওক কিদৰে এগৰাকী মহিলাই বন্ধন গোটৰ ঋণ লৈ আত্মহত্যা কৰিব খুজিছে। আপোনালোকে চৰকাৰে ভালকৈ গুৰুত্ব দিয়ক। যি মানে ইলেকশ্যনৰ আগত বা ভোটৰ আগত কৈছিল বন্ধন গোটৰ ঋণ মাফ দিম বুলি, সেই বিষয়ে আপোনালোকে অলপ ভালকৈ চালি জাৰি চাওক। আৰু এওঁ আধা বন্ধা ঘৰ বুলি কৈছে, এইটো চাই লওক বাৰু, আধা হৈ আছে। আৰু নেক্সট একবাৰ ঋণ ল'লে এই ঘৰটো সম্পূৰ্ণ কৰি লয়। আৰু তেওঁ আমাক জনাইছে যে, বা আপোনালোকক জনাইছে যে তেওঁ দুজনকৈ পুতেকক বাইক দিছে আৰু আধা বন্ধা ঘৰ হৈ আছে। গতিকে আৰু যদি পৰৱৰ্তী সময়ত যদি ঋণ ল'লে হয়, তেতিয়াহ'লে তেওঁ মনৰ আশাবিলাক পূৰণ হৈ লয়, বা ঋণ যদি মাফ দিলে হয় তেতিয়াহ'লে মনৰ আশাবিলাক পূৰণ হৈ লয়। গতিকে মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়া, আপুনি চাই লওক ভালকৈ কিদৰে এগৰাকী মহিলাই বন্ধন গোটৰ ঋণ মাফ নিদিয়াৰ কাৰণে আত্মহত্যাৰ দৰে পথ বাছি ল'ব খুজিছে। আপোনালোকে ভালকৈ লক্ষ্য কৰক, আপোনালোকে ভালকৈ চালি জাৰি চাওক। হয় পল্লৱ, হয়। বাইদেউ আপুনি ইফালে আহক। বাইদেউ আপুনি এনেকুৱা ধৰণৰ পথ বাছি ল'ব নালাগে। বাইদেউ আহক, আমি আপোনালোকক কিবা এটা ব্যৱস্থা কৰি দিম। হয়, এই মুহূৰ্তত মই আপোনালোকক দেখাই আছোঁ, লাইভ দেখাই আছোঁ দৰং জিলাৰ গাখীৰখোৱা ৰজাহলীৰ পৰা। আপোনালোকে চাই থাকক, মই আৰু দেখুৱাই আছোঁ। হয় বিকাশ, আপোনাক ধন্যবাদ জনাইছোঁ। আমি আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰিম। এই মুহূৰ্তত লৈছোঁ আমি খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। আমার যাব লাগলে বৰ শাস্তি এটা এৰাবই নোৱাৰি। যদি আমার যাব লাগি থাকে তেতে এনেকা দিলে সব হৈ যাব। এই ৰচিদৰ দাম মাত্ৰ 5 টকা। গতিকে আপোনালোকেও ব্যৱহাৰ কৰক। বিৰতিৰ পিছত আমি ষ্টুডিঅ'ৰ মধ্যলৈ পুনৰ উভতি আহিছোঁ। আপোনালোকে দেখা পালে বন্ধন গোটৰ ঋণ লৈ এগৰাকী মহিলাই কিদৰে আত্মহত্যাৰ দৰে পথ বাছি ল'ব খুজিছে। এই ধৰণৰ ঘটনা পুনৰ নহওক, আপোনালোকে সকলো সজাগ হওক, সকলো সচেতন হওক, আৰু বন্ধন গোটৰ ঋণ লৈ আপোনালোকে ভাল কামত ব্যৱহাৰ কৰক। আপোনালোকে যিকোনো অযথা কামত বন্ধন গোটৰ ঋণ লৈ লাভ নাই। আপোনালোকে কিবা ব্যৱসায়িক প্ৰতিষ্ঠানত বা কেনেকুৱা ধৰণৰ আপোনালোকৰ ভাল ধৰণৰ কাম কৰিবৰ কাৰণে বন্ধন গোটৰ ঋণ লওক, বা আপোনালোকে মাইক্ৰ' ফাইনেন্সৰ ঋণ ল'ব। অযথা বাইক দিয়া, যিকোনো ধৰণৰ ঘৰ বনোৱা, এনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণে বন্ধন গোটৰ ঋণ নল'ব। সকলোৱে সজাগ থাকক, সুস্থ থাকক। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।